আই এই শব্দটোৰ অৰ্থ হ'ব মই। উই এই শব্দটোৰ অৰ্থ হ'ব আমি। ইউ এই শব্দটোৰ অৰ্থ হ'ব তুমি বা আপুনি বা তোমালোক বা আপোনালোক। হি এই শব্দটোৰ অৰ্থ হ'ব সি বা তেওঁ বা তেখেত। চি এই শব্দটোৰ অৰ্থ হ'ব তাই বা তেওঁ বা তেখেত। দে এই শব্দটোৰ অৰ্থ হ'ব সিহঁত বা তেওঁলোক বা তেখেতসকল। ইট এই শব্দটোৰ অৰ্থ হ'ব ই বা এইটো বা ইয়াক বা এইটোক। দিছ এই শব্দটোৰ অৰ্থ হ'ব এইটো। দিছ এই শব্দটোৰ অৰ্থ হ'ব এইবোৰ। ডেট এই শব্দটোৰ অৰ্থ হ'ব সৌটো। দোজ এই শব্দটোৰ অৰ্থ হ'ব সৌবোৰ। মি এই শব্দটোৰ অৰ্থ হ'ব মোক। আছ এই শব্দটোৰ অৰ্থ হ'ব আমাক। হিম এই শব্দটোৰ অৰ্থ হ'ব তাক বা তেওঁক বা তেখেতক। দেম এই শব্দটোৰ অৰ্থ হ'ব সিহঁতক বা তেওঁলোকক বা তেখেতসকলক। হাৰ এই শব্দটোৰ অৰ্থ হ'ব তাইক, তেওঁক, তেখেতক বা তাইৰ বা তেওঁৰ। আৰ এই শব্দটোৰ অৰ্থ হ'ব আমাৰ। মাই এই শব্দটোৰ অৰ্থ হ'ব মোৰ। ইয়ৰ এই শব্দটোৰ অৰ্থ হ'ব তোমাৰ, আপোনাৰ বা তোমালোকৰ বা আপোনালোকৰ। হিচ এই শব্দটোৰ অৰ্থ হ'ব তাৰ বা তেওঁৰ বা তেখেতৰ। দেয়াৰ এই শব্দটোৰ অৰ্থ হ'ব সিহঁতৰ, তেওঁলোকৰ বা তেখেতসকলৰ। মাইন এই শব্দটোৰ অৰ্থ হ'ব মোৰ। হাৰ্ছ এই শব্দটোৰ অৰ্থ হ'ব তাইৰ বা তেওঁৰ। ইটছ এই শব্দটোৰ অৰ্থ হ'ব ইয়াৰ বা এইবোৰ। হোৱাই এই শব্দটোৰ অৰ্থ হ'ব কিয়। হু এই শব্দটোৰ অৰ্থ হ'ব কোন বা কোনে। হুম এই শব্দটোৰ অৰ্থ হ'ব কাক বা যাক বা যিজনক। হুইচ এই শব্দটোৰ অৰ্থ হ'ব কোনটো বা কোনখন। হাউ এই শব্দটোৰ অৰ্থ হ'ব কেনেকৈ বা কিদৰে। হোৱাট এই শব্দটোৰ অৰ্থ হ'ব কি। ভিডিঅ'টো ইয়াৰলৈকে আছিল। ইয়াৰ পাছৰ ভিডিঅ'টোত আমি এনেদৰেই আমাৰ দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ হৈ থকা অন্য 30টা অতি গুৰুত্বপূৰ্ণ ইংৰাজী শব্দৰ অৰ্থবোৰ শিকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মই দিয়া ভিডিঅ'সমূহ পাই থকা